हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ অসমপ্ৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো নজনা কথা জানিবলৈ আৰু নুশুনা কথা শুনিবলৈ মানুহৰ বহুত ইচ্ছা আৰু বিশেষকৈ যেটো বস্তু আমি জীৱনত কেতিয়াও নাপাও বা আমাৰ দ্বাৰা এটো সম্ভৱ নহয় এই বস্তুটো আমি বেছি চিন্তা কৰো বা এই বস্তুটো পোৱাৰ বাবে আমি বেছি চেষ্টা কৰো মানুহৰ চিন্তাৰ পৰিসীমা অসীম মানুহে দৈনিক চিন্তা কৰি কৰি এই পৃথিৱীত বহুত নতুন নতুন তথ্য উদ্ভাৱন কৰি আছে যিবিলাক তথ্য পৃথিৱী সৃষ্টি হোৱাৰ সময়ত মানুহে জনা নাছিল বিজ্ঞানীসকলে এইটো কথা দৈনিক গৱেষণা কৰি আহিছে যে পৃথিৱীৰ বাহিৰে বেলেগ কোনো গ্ৰহত কোনো প্ৰাণী আছে নেকি বা কোনো জীৱৰ সন্তান আছে নেকি যদি আছে তেতিয়ালে এইবিলাক দেখাত কেনেকুৱা হ'ব সেই গ্ৰহবিলাকত যোৱা সম্ভৱ নেকি বা সেই গ্ৰহবিলাকৰ লগত যোগাযোগ সম্ভৱ নেকি বহুতো বিজ্ঞানী এইটো কথা চিন্তা চৰ্চা কৰি আছে যে চন্দ্ৰত প্ৰাণ আছে নেকি বা চন্দ্ৰৰ পৰিৱেশটো পৃথিৱীৰ মানুহৰ কাৰণে অনুকূল নেকি যে তেওঁলোকে তাতে গৈ বসবাস কৰিব পাৰিব কিন্তু 1969 চনত যেতিয়া নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত বৰি দিয়ে তেতিয়া এটা কথা স্পষ্ট হৈ যায় যে চন্দ্ৰত কোনো প্ৰাণ নাই চন্দ্ৰত কোনো গছগছনি নাই বা চন্দ্ৰৰ পৰিৱেশটো মানুহৰ বাবে অনুকূল নহয় তাত মানুহে বসবাস কৰিব নোৱাৰে ইয়াৰ পিছত পৃথিৱীৰ প্ৰায় সকলো দেশে এইটো চিন্তা চৰ্চাত ব্যস্ত আছিল যে চন্দ্ৰত কেনেবাকৈ গছপুলি ৰোপণ কৰা যায় নেকি বা কোনো প্ৰাণী চন্দ্ৰত পঠিওৱা যায় নেকি আৰু এই ক্ষেত্ৰত চীন সফলো হৈছে যোৱা মঙ্গলবাৰে চীনৰ বিজ্ঞানীসকলে এইটো কথা প্ৰকাশ কৰিছে যে বৰ্তমানে চন্দ্ৰত এটা আলুৰ গছ এটা সৰিয়হৰ গছ আৰু এটা কপাহৰ গছ গজিছে যোৱা জানুৱাৰী মাহৰ 3 তাৰিখত চীনে চাংগি 4 নামৰ এখন মহাকাশযান চন্দ্ৰলৈ পঠিয়াইছে আৰু এই মহাকাশযানৰ ভিতৰত 18 সেন্টিমিটাৰ বহলৰ এটা বাল্টিত এটা আলুৰ পুলি এটা কপাহৰ পুলি আৰু এটা সৰিয়হৰ পুলি লগতে কিছুমান প্ৰাণীৰ কণীও পঠিয়া হৈছিল আৰু বৰ্তমানে আলু কপাহ আৰু সৰিয়হৰ পুলি চন্দ্ৰত গজিছে কিন্তু কণী ফুটি পোৱালি ওলাইছে না নাই এইটো কথা কিন্তু কতো উল্লেখ কৰা নাই এতিয়া এটা কথা আমি কব পাৰো যে চন্দ্ৰটো পৃথিৱীৰ নিচিনা গছগছনি আছে আৰু ভৱিষ্যতে হয়তো ইয়াতকৈ বহুত বেছি গছগছনি ৰোপণ কৰা সম্ভৱ হ'ব পাৰে আৰু এদিনাখন এনেকৈ হ'ব পাৰে যে চন্দ্ৰটো মানুহে বসবাস কৰিব পাৰিব বা চন্দ্ৰটো বসবাস কৰা মানুহৰ বাবে অনুকূল হ'ব চেষ্টাৰ অসাধ্য একো নাই চেষ্টা কৰিলে সকলো সম্ভৱ যদি আমি চেষ্টা কৰো তেতিয়ালে যিকোনো কাম কৰা সম্ভৱ আৰু যদি আমি চেষ্টা নকৰো তেতিয়ালে একো কৰিব নোৱাৰো যিসকলে চেষ্টা কৰে তেওঁলোকে বহুত কিবা কিবি এচিভ কৰে চন্দ্ৰত গছপুলি ৰোপণৰ কথা পৃথিৱীৰ প্ৰায় সকলো ডাঙৰ ডাঙৰ ৱেবছাইটে পাব্লিছ কৰিছে যদি আপুনি ইয়াৰ বিষয়ে বিতংকৈ জানিব বিচাৰে তেতিয়ালে ইন্টাৰনেটত গৈ প্লে চাংগি 4 বুলি সাৰ্চ কৰিব তেতিয়ালে ইয়াৰ ৰিলেটেড আৰ্টিকেল বিলাক ওলাই আহিব আৰু আপুনি পঢ়িবও পাৰিব চন্দ্ৰত গছগছনি গজি আৰু ভৱিষ্যতে চন্দ্ৰ মানুহৰ বসবাসৰ বাবে উপযুক্ত হ'বও পাৰে গতিকে এতিয়াৰ পৰা আপোনালোক সাবধান আৰু সাবধান কিয় হ'ব লাগে এই বিষয়ে মই কৈ আছো আজিকালি হৈছে ইন্টাৰনেটৰ যুগ আৰু ইন্টাৰনেটৰ জৰিয়তে মানুহে বহুত মিছা প্ৰচাৰ চলায় হয়তো কোনোবা কোম্পানী এইটো বিজ্ঞাপন দি দিব পাৰে যে চন্দ্ৰত মাটি বিক্ৰী হৈ আছে যদি কোনোবা কিনিব বিচাৰে তেতিয়ালে আগতীয়াকৈ দম জমা দিব লাগে যদি এনেকুৱা ধৰণৰ বিজ্ঞাপন পায় তেতিয়ালে এইবিলাকক এভয়েড কৰিব এইবিলাকৰ পৰা বাচি থাকিব কাৰণ এনেকুৱা বিজ্ঞাপনৰ দ্বাৰা মানুহৰ বহুত ক্ষতি হৈ আছে কেতিয়াবা জিঅ' টাৱাৰৰ নামত কেতিয়াবা ডুপ্লিকেট কোম্পানীৰ নামত মানুহক বহুত ঠগি আছে এই সৰু ইনফৰমেশনটো আপোনালোকৰ লগত শেয়াৰ কৰিবলগীয়া আছিল যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়ালে লাইক কৰিব যদি মোক কিবা ক'ব বিচাৰে তেতিয়ালে কমেন্ট কৰিব যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম